দিগন্ত কলিতাৰ ওচৰলৈ যাব খুজিছোঁ প্ৰত্যেকজনৰ পৰা মই অপেনিং ৰিমাৰ্ক ল'ম এই বিষয়কেইটাৰ ওপৰত বিশেষকৈ উচ্ছেদ প্ৰসংগত আৰু সংখ্যালঘু নেতাৰ হুংকাৰ প্ৰসংগত আপোনাৰ কি মন্তব্য 2 মিনিট পোনপ্ৰথমে আজি আপোনালোকক ইয়াত লগ পাই সকলোকে আমি ভাল লাগিছে যি নহওক নিজৰ নিজৰ বক্তব্য ৰাখিব প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই আজি আমাক আমন্ত্ৰণ কৰিছিল আমি আহিছোঁ আৰু এতিয়া অসমত উচ্ছেদ লৈ পেলাই বিভিন্ন একদম হটকেক হৈ আছে হয় এই উচ্ছেদ চলিব কাত কোনো দিমত নাই এই উচ্ছেদ ধাৰাবাহিক চলিব আৰু আমাৰ অসমীয়াৰ মাটি অসমীয়া জাতিৰ মাটি ভেটি আমি সংৰক্ষণ কৰাৰ কাৰণে সদায় আমি আগুৱাই যাম ইয়াত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ অসমীয়াৰ হৈ এই উচ্ছেদত আমি সহযোগিতা কৰিম আৰু যিসকলে ইয়াত উচ্ছেদত তেখেতসকলে ইয়াত বিৰোধিতা কৰিব সেইটোৰ সপক্ষে এটা বিপক্ষে আমি গণতান্ত্ৰিকভাৱে আমি মাত মাতি যাম ধৈৰ্য কোঁৱৰ আপোনাৰ অপেনিং ৰিমাৰ্ক 2 মিনিট এটা ডিক্টেটৰশ্বিপ চলি আছে হিটলাৰ মুখ্যমন্ত্ৰীটো হিটলাৰ আৰু একেবাৰে নাজিজিম এই অৱস্থাত এতিয়া অসম কেনেকৈ আচলতে দুখীয়া মানুহৰ আজি বুলডোজাৰ চলিব লাগিছিলে কাৰ বিৰুদ্ধে বুলডোজাৰ চলিব লাগিছিল পুঁজিপতি গোষ্ঠীৰ বিৰুদ্ধে ভূস্বামীসকলৰ বিৰুদ্ধে আজি বুলডোজাৰ চলিছে দুখীয়া মানুহৰ বিৰুদ্ধে সংখ্যাগৰিষ্ঠ দুখীয়া মানুহক বাদ দি অসমত জাতীয়তাবাদ হ'ব নেকি আজি এতিয়া জাতিৰ ত্ৰাণকৰ্তা হ'ব খুজিছে গতিকে এনেকুৱা মুহূৰ্তত আমি ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰিব খুজিছে সেইটো কেৱল নিৰ্বাচনী এটা ৰাজনীতি ইয়াত কোনো বিদেশী সমস্যা সমাধানৰ কোনো ধৰণৰ ইয়াত সংযোগ নাই কাৰণ বিদেশী সমস্যা সমাধানটো আপোনাৰ স্বাধীনতাৰ সময়ৰ পৰা বা স্বাধীনতাৰ পূৰ্বৰ পৰা যাৰ যিটো মানে হিষ্ট্ৰী যদি আমি চাওঁ প্ৰত্যেকে এই দ্বন্দ্বটো আচলতে শাসক গোষ্ঠীয়ে সদায় নিজৰ পক্ষত ব্যৱহাৰ কৰি আহিছে গতিকে ইয়াৰ প্ৰকৃত সমাধান কৰিবলৈ হ'লে আজি কেন্দ্ৰত বিজেপি চৰকাৰ অসমত 10 বছৰ বিজেপি চৰকাৰ তাৰ পাছত আজি তাৰিখত কিয় এই সমস্যাটো সমাধান কৰিব পৰা নাই বিদেশী সমস্যা সমাধান নোহোৱাকৈ আপুনি কাৰোবাৰ ঘৰ ভাঙি দিলে মানুহবিলাক কি স্বদেশী হৈ যাব নেকি ইয়াত স্বদেশী বিদেশী প্ৰশ্নটো উত্থাপন হোৱা নাই ইয়াত চৰকাৰী মাটিত বেদখল হৈছে এতেকে তেওঁলোকক উচ্ছেদ কৰা হৈছে নহয় চাওক কথাটো এনেকুৱা যে ইয়াত এটা মানে কমিউনেল কালাৰ দিব খোজা হৈছে ভোটৰ ৰাজনীতিত আৰু এতিয়া এনেকুৱা কথা হ'ল কি ব্ৰিটিছ ইণ্ডিয়াত যেনেকৈ ঔপনিবেশিক চৰকাৰে আপোনাৰ মাটিবিলাক কোম্পানীৰ হাতলৈ পুঁজিপতি শাসক গোষ্ঠীৰ হাতলৈ ঠিক তেনেকৈ দিছে এতিয়া অসমৰ যি মাটি এই মাটি সম্পূৰ্ণৰূপে পুঁজিপতি আৰু শাসক গোষ্ঠীৰ স্বাৰ্থত ব্যৱহাৰ কৰিবৰ কাৰণে ইয়াত এটা গভীৰ ষড়যন্ত্ৰ আছে গতিকে এই ষড়যন্ত্ৰত আমি যেতিয়ালৈকে ধৰিব নোৱাৰিম তেনেকৈ অসমীয়া জাতিৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় ধন্যবাদ কোঁৱৰ মই আহিব খুজিছোঁ আমান ৱাদুদৰ ওচৰলৈ আমান আদুদ আপোনাৰ কি অপেনিং ৰিমাৰ্ক 2 মিনিট ইনহিউমেন আনকনষ্টিটিউচনেল আপুনি এই মানুহবোৰৰ বেকগ্ৰাউণ্ড চাব লাগিব চাওক খালি এই মানুহবোৰৰ নহয় ভাৰতবৰ্ষৰ 30 কোটি লোক ভূমিহীন মোৰ কথা নহয় 30 কোটি দ্যাটছ লাইক হোৱাট 20% এইটো মোৰ কথা নহয় 2015ত এই ষ্টেটমেণ্ট অৰুণ জেটলি ডাঙৰীয়াই কৰিছিলে যে 30 কোটি লোক ভাৰতত ভূমিহীন গোটেই মানুহখিনিক উচ্ছেদ কৰিব নেকি ল্যান্ডলেছনেছ ইজ এ ফেনমিনান গতিকে যেতিয়াই কৰবাত এভিকশ্যন হয় তাৰ এটা প্ৰক্ৰিয়া আছে যেনেকুৱা অজয় মাকানৰ কেছত সুদামা সিঙৰ কেছত কি কৈছিলে দিল্লী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে উদ্ধৃতি দি পেলাই যে য'তে এভিকশ্যন হয় দ্যাট শুড বি এ মিনিংফুল এংগেজমেণ্ট মিনিংফুল মানে যিবোৰ মানুহ এভিক্টেড হ'ব তেওঁলোকক কনফিডেন্সত লৈ পেলাই তেওঁলোকৰ ৰিহেবিলিটেশ্যন কি হ'ব তাৰ পাছতহে গৈ পেলাই এভিকশ্যন হ'ব কিন্তু এতিয়া বিজেপি চৰকাৰে কি কৈছে আপুনি মেছেজিংটো চাওক আৰু বিজেপিৰ হিপক্ৰেচিটো চাওক যোৱাকালি আজিৰ একচুৱেলি ইণ্ডিয়া টুডে ৰিপৰ্ট কৰিছে যে বিজেপি এটা প্ৰেছ বিবৃতি দিছে বহুতখিনি কথাই কৈছে মাধ্যমত সংবাদ মাধ্যমত বাট মই প্ৰুফ লৈ আনিছোঁ ইণ্ডিয়া টুডেৰ এইটো প্ৰিণ্ট আউট ইয়াত কৈছে বিজেপি স্প'কপাৰ্চন পংকজ বৰুৱা ইন এ ষ্টেটমেণ্ট এলিজেড ডেট ইলিগেল ইনফিল্ট্ৰেটৰ অফ ইষ্ট বেংগল অৰিজিন ফাৰ্ষ্ট অফ অল যদি কোনোবা ইষ্ট বেংগল অৰিজিন থাকে সেইজন মানুহ ইলিগেল ইনফিল্ট্ৰেটৰ কেনেকৈ হ'ব পাৰে ছেকেণ্ড কথা যদি ইলিগেল ইনফিল্ট্ৰেটৰ হয় যদি বাংলাদেশী হয় তেনেহ'লে আপোনালোকে এই যে তাত যে উচ্ছেদ হৈছে যিবোৰ মানুহৰ তাত পাট্টা আছিলে সেইবোৰক এইটো ডিচিৰ ষ্টেটমেণ্ট হয় ধুবুৰী ডিচিৰ ষ্টেটমেণ্ট ইণ্ডিয়ান এক্সপ্ৰেছ তেওঁলোকে কৈছে যিবোৰ মানুহৰ পাট্টা আছিলে তেওঁলোকক ৰিহেবিলিটেট কৰা হ'ব তেওঁলোকক পইচা আৰু ভূমি দিয়া হ'ব আৰু দ্য ৰেষ্ট আৰ এনক্ৰোচাৰ যিবোৰ মানুহৰ পাট্টা নাই বা কোনো কাগজ পাতি নাই দে হেভ বিন গিভেন ৰুপিজ 50,000 এক্স গ্ৰেচিয়া পাৰ ফেমিলি
ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে আৰু 300 বিঘা মাটি বাইজাৰ আলগা গাঁৱত আবণ্টন কৰা হৈছে চৰত মই তাৰ ওপৰত পাছত আহিম যিহেতু আপুনি মোক 2 মিনিট সময় দিছে গতিকে যদি ইলিগেল মাইগ্ৰেণ্ট হয় তেনেহ'লে আপোনালোকে পইচা কিয় দি আছে আপোনালোকে ৰিহেবিলিটেট কিয় কৰি আছে আকৌ আপোনালোকে কৈ আছে যে এইবোৰ মানুহ বাংলাদেশী হয় ধন্যবাদ আমানাদু আহিব খুজিছোঁ বিধায়ক কলিতা ডাঙৰীয়াৰ ওচৰলৈ কলিতা ডাঙৰীয়া দুটা কথা মাটি দুটা ভাগ এটা হ'ল ম্যাদী মাটি আৰু আনটো হ'ল চৰকাৰী মাটি আৰু মানুহৰো দুটা ভাগ এটা হ'ল দেশী আৰু এটা হ'ল বাংলাদেশী এতিয়া এই মাটিত বেদখল কৰি থকা মানুহবোৰ আৰু উচ্ছেদিত মানুহবোৰ বিদেশী নাগৰিক নেকি আৰু ম্যাদী মাটিত উচ্ছেদ কিয় কৰা হৈছে কলিতা ডাঙৰীয়া চাওক এই মানে তেখেতৰ মই কথাখিনিতে আমাৰ স্প'ক্সমেন ডাঙৰীয়া কথা চাপৰত যিটো ঘটনা সেই ঘটনাত যিখিনি মাটি আপুনি এই যে 3,500 বিঘা মাটি মোৰ লগত যায় যদি ওলাব পাৰে সেই মাটিবিলাক এতিয়াও বেলগছ আছে আপুনি চাব অৰিজিনেলি এই শতিকাৰ আগৰ শতিকাত ট্ৰাইবেল আৰু কোচ ৰাজবংশী জনবসতি কৰা মাটি কিন্তু এইবিলাক চৰকাৰী দে এতিয়া যিবিলাক মানুহ তাত এতিয়া যাক এভেক কৰা হ'ল সেইবিলাক মানুহৰ কি হৈছে বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আপোনালোকে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া মই অন ৰেকৰ্ড কৈছোঁ সেই মানুহবিলাকে তাতে আহি কোনোবাই ইটা ভাটা খুলিছে কোনোবাই তাত খেতি কৰিছে কোনোবাই তাত মাটি ডাবল বিক্ৰী কৰিছে ইটছ এ ফেক্ট সেই ঠাইত সেইবিলাক মানুহৰ ওচৰে পাজৰে চবৰে মাটি আছে আপুনি খবৰ ল'লে গম পাব সেই ঠাইটোত বিশেষকৈ মানে চাপৰত 50,000 টকাকৈ দিছে লিষ্ট আছে মোৰ তাত দিয়া মানুহৰ আৰু সৰহ সংখ্যক মানুহক আমি হিন্দু মুছলমান বুলি আমাক মুছলমান বুলি আমি ঘিণ কৰোঁ বুলি তেখেতসকলে ভাবে মোৰ তাত 5খন লিষ্ট আছে মই হোৱাটছআপত দি দিম নকয় তেখেতসকলে মই দি দিম আপোনাক এতিয়া হোৱাটছআপত কিসকল মানুহ এই যে বাচ্চাহঁতে তাতে যে এইবিলাক কৰি আছে এইবিলাক নাটক কংগ্ৰেছৰ নাটক আৰু এই মাটিবিলাকৰ ওপৰত আপুনি মনত ৰাখিব এইবিলাক চৰকাৰী মাটি এই মাটিটোত 100% ৰিজাৰ্ভ লেণ্ড আছে কৰবাত ৱাটাৰ লেণ্ড আছে এইবিলাক বিভিন্ন ঠাইত এতিয়া আপুনি গোৱালপাৰালৈ গ'লে আকৌ বেলেগ ইছ্যু হ'ব মই এতিয়া কৈ আছোঁ চাপৰৰ কেছটো মোৰ হাতত হাছিলা বিলৰ কথা ক'ব আৰু আজি আপোনালোকে জানেই আজি হাইকোৰ্টে এটা অৰ্ডাৰ আজি হাইকোৰ্টৰ অৰ্ডাৰ এটা ৰিলিজ হৈছে হাইকোৰ্টে ক'লে যে আমি মাটিৰ ক্ষেত্ৰত কোনো ইণ্টাৰফেয়াৰ নকৰোঁ চৰকাৰক কৈছে যে হিউমেনিটি গ্ৰাউণ্ডত মানুহক খাদ্য আৰু ক'ৰবাত ব্যৱস্থা আমি তেখেতে এনচাৰ দিলে যে ইমানখিনি মানুহক আমি একমডেশ্যন কৰিছোঁ মোৰ তাত মই লিষ্টখন আজি মই আপোনাৰ তালৈ মই ফৰৱাৰ্ড কৰি দিম আপুনি লিষ্টখন ঠিক আছে মই বুজি পালোঁ 50,000 টকা দিয়া হৈছে আৰু ইতিমধ্যে লৈছে চেক লৈছে আগতীয়াকৈ দিছে এভিকশ্যনৰ আগতে দিছে সেইটো পেপাৰতো আহিছে টেলিভিশ্যনতো আহিছে এইটো হ'ল আপোনাৰ চাপৰ কিন্তু কথাটো হ'ল যে তেওঁলোক বিদেশী নেকি চাওক মই এটাই কথাই কৈছোঁ মইতো যোৱা নাই তাত মাটি দখল কৰিব ধৈৰ্য কোৰ্টো যোৱা নাই কোনখিনি মানুহ মাটি দখল কৰিছে আপুনি লিষ্টখন চালে হ'ল আৰু তাৰ ওপৰত আপুনি নিজে ক'লে হ'ল মাটি দখল কৰা মানুহৰ ভিতৰত কেৱল অভিবাসী মুছলমানে আছে নে অন্য জাতিও আছে আপুনি চালে গম পাব মই লিষ্টখন আপোনাক মই কেইটামান অসমৰ সামগ্ৰিক কথা কৈছোঁ মই ইয়াত দুটা আহিছোঁ এতিয়া বাংলাদেশী আৰু নন বাংলাদেশী সেইটো এটা বেলেগ ইছ্যু হ'ব যিহেতু আজি মাটিৰ ইছ্যু আহিছে মই মাটিৰ ইছ্যুতে কৈছোঁ 3,500 তেখেতে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে কৈছে যে তাত যিবোৰ মানুহে দখল কৰি আছিলে চাপৰত অথবা হাছিলা বিলত সেই মানুহবিলাকৰ কিন্তু অন্য ঠাইতো মাটি আছে আৰু তেওঁলোকে সেইটো এটা এক্সটেণ্ডেড তেওঁলোকৰ প্লট সেইটো তেওঁলোকৰ নিজৰ বেলেগ জেগাত মাটি আছে অথচ তেওঁলোকে কিছুমান জেগাত বেদখল কৰি আছে কাজিৰঙাৰ ক্ষেত্ৰতো আমি তেনেকুৱা ধৰণৰ ঘটনাৰ আমি ৰিপৰ্ট পাইছিলোঁ যদি তেওঁলোকৰ মাটি আছেই তেনেহ'লে তেওঁলোকে বেদখল কৰাৰ কি যুক্তি আছিল ধৈৰ্য কোৱা নহয় এইটো তেওঁলোকৰ অভিযোগহে গতিকে এইটো অভিযোগৰ কোনো সত্যতা নাই কাৰণ একো অভিযোগৰ সত্যতা মানে যোনে পইচা লৈছে নাই এইটো অভিযোগৰ সত্য পইচা দিছে কম্পেনচেশ্যন আপোনালোকে দিছে আপুনি কম্পেনচেশ্যন দিছে এতিয়া সেইটো এটা বেলেগ বিষয় কাৰণ আপোনালোকে প্ৰথমতে সকলোকে বিদেশী বুলি কয় তাৰপাছত কম্পেনচেশ্যন দিয়ে গৰুখুটিৰ ক্ষেত্ৰতো একে কৰিলে কাজিৰঙাৰ ক্ষেত্ৰতো একে কৰিলে এতিয়া কথাটো হ'ল এতিয়া তাত যিবিলাক মানুহ বসবাস কৰি আছে সেই মানুহবিলাকতো আজি এবছৰ দুবছৰ বসবাস কৰা নাই
20-30-40 বছৰ বসবাস কৰি থকা মানুহ তেওঁলোকক 300টা পৰিয়ালক মাটি পট্টা দিয়া আছে সম্পূৰ্ণ 300টা পৰিয়ালক মাটি পট্টা দিয়া আছে আৰু বিভিন্ন ঠাই লোকেল মানুহ নাই আপুনি ক'লে নহ'ব তাৰ তথ্য কাগজে কয় 300টা পৰিয়ালক মাটি পট্টা দিছে আৰু তাত 100 মান পৰিয়ালক বাগবৰ বিলাসীপাৰা এইবিলাকৰ বানখহনীয়া মানুহ তেওঁলোকক আবণ্টন দিয়া হৈছে গতিকে আপোনালোকে বস্তুটো ডাইভাৰ্ট কৰিবৰ কাৰণে বেলেগ এটা ইছ্যু ইয়াতে এৰেঞ্জ কৰিছে এটা বেলেগ কথা মেইন কথাটো হ'ল সম্পূৰ্ণৰূপে এটা পলিটিকেল এজেণ্ডা কাৰণ এটা ডাঙৰ কথা হ'ল যে অসমৰ মানুহক আচলতে যেনেকৈ ব্ৰিটিছ পিৰিয়ডত মই আকৌ কৈছোঁ ব্ৰিটিছ ইণ্ডিয়াত যেনেকৈ আমাৰ ওখ মাটিবিলাক কোম্পানী হাতত হাড়ে হিমজে অসমীয়া মই হাড়ে হিমজে মই অসমীয়া আৰু সেইকাৰণে মই বিদেশী সমস্যাৰ সমাধান বিচাৰোঁ খিলঞ্জীয়া মানুহ হৈ আপুনি কাৰ হৈ মাত মাতিছে খিলঞ্জীয়া মানুহৰ মাত মাতি আছোঁ বিদেশী সমস্যাৰ সমাধান বিচাৰোঁ আপোনালোকে কেন্দ্ৰত চৰকাৰ আছে আপোনালোকে অসমত চৰকাৰ আছে আপুনি যিমান নকয় এইটো ক্ষেত্ৰত আপুনি আপোনাৰ এটা মাটিৰ ক্ষেত্ৰত আপোনালোকৰ এটা বিভেদ আছে এইটো হৈছে যে আপোনালোকে অসমীয়া আৰু অনা অসমীয়া বা বিদেশী এইটোৰ মাজত এটা পাৰ্থক্যৰ সীমাৰেখা টানিছে আপোনালোকে বেদখলকাৰী বুলি আপোনালোকে ক'ব খোজা নাই বেদখলকাৰীটো দুটা কেটেগৰী হৈ গৈছে ইয়াত যে এটা দেশী এটা সন্দেহজনক বিদেশী মই 1 মিনিট সময় দিছোঁ নহয় আচলতে যদি অকল মই বিদেশী ইছ্যুটো বাদ দিলোঁ তাৰ যদি অকল বেদখলৰ ইছ্যুটোৱে চায় তেতিয়াহ'লে আপুনি বুন্দাজনত আজি জয়ন্ত মল্লবৰাই ঘৰ বনাইছে হিমত সিঙৰ বিল্ডিং আপোনাৰ টাটা জিঞ্জাৰ হোটেল কিন্তু তাৰ বিপৰীতে তাত থকা খিলঞ্জীয়া মানুহবিলাককে উচ্ছেদ কৰিলে যদি অকল যদি উচ্ছেদৰ দৃষ্টিভংগী যদি এতিয়াতো অকেডি ইনষ্টিটিউশ্যন টেনিছ কোৰ্ট এইবিলাক চব যাব যোৱা নাই আজিলৈকে আজি 2021 চনৰ পৰা আজিলৈকেতো হোৱা নাই এতিয়া এইটো জয়ন্ত মল্লবৰাৰ ঘৰ যাব নেকি জয়ন্ত মল্লবৰাৰ তাত ঘৰ নাই মই স্পষ্টতাৰে কৈছোঁ যদি আপোনালোকে ভাবে যে এইটো ইলিগেল মোৰ ঘৰো যাব ইয়াত কোনো দিমত নাই নাই আপুনি অন ৰেকৰ্ড ৰাখা আজিলৈকে হোৱা নাই 2021 হ'ব হেতুৱে আপোনালোকৰ ডিফাৰেন্স আমান ওয়াদুদ তেখেতে কৈছে যে বেদখল উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ বিভেদ নীতি চৰকাৰে গ্ৰহণ কৰা নাই কোনো ডিসক্ৰিমিনেশ্যন নাই আপুনি কি কয় আই থিংক বিজেপিৰ বিধায়ক ডাঙৰীয়াৰ কথাতে স্পষ্ট হৈ গৈছে তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে নাটক বুলি কৈছে তাত কণমানি ল'ৰা ছোৱালী আই মাতৃবোৰ যিধৰণে কান্দনত ভাঙি পৰিছে এইবোৰ নাটক হ'ব নোৱাৰে আপোনালোকে বহুত ধনী মানুহ আপোনালোকে বহুত পাৱাৰফুল মানুহ বাট দুখীয়া মানুহবোৰক ক'ব দিয়ক আপুনি যেতিয়া কৈছে মই একো কোৱা নাই মই প্লিজ ক'ব দিয়ক আপোনালোকে এতিয়া বহুত ধনী মানুহ বহুত পইচা থকা মানুহ বহুত পাৱাৰফুল মানুহ বাট এই দুখীয়া দৰিদ্ৰ মানুহবোৰক ল্যান্ডলেস মানুহবোৰক আপোনালোকে প্লিজ নাটক বুলি নক'ব যি অমানৱীয় যি চেহেৰা যি ইমেজ গোটেই টিভিৰ স্ক্ৰীণত আহিছে সেইবোৰক ফৰ গড চেক সেইবোৰক নাটক বুলি নক'ব আৰু মই আকৌ মই এই প্ৰশ্নটো উঠাম আপোনালোকে পইচা দিছে একসেপ্ট কৰিছে যে আমি পইচা দিছোঁ আপোনালোকে কৈ আছে যে আমি 300 বিঘা মাটি দিছোঁ ডিচিৰ ষ্টেটমেণ্ট আছে why does your statement say illegal infiltrators মোৰ উত্তৰ লাগে আপোনালোকে এইবোৰ মানুহক বাংলাদেশী বুলি কিয় কৈ আছে কোনোবাই যদি তাত যায় মুখ্যমন্ত্ৰীয়ে কয় আমি খিলঞ্জীয়াৰ লগত আছোঁ ভেৰি ৱেল সংখ্যালঘুক অত্যাচাৰ কৰাটো কি খিলঞ্জীয়াৰ পক্ষত হোৱা নেকি খিলঞ্জীয়া মানুহে কি এইবোৰ ছবি চাব বিচাৰে নেকি আপুনি এজন মুখ্যমন্ত্ৰী আপুনি সবৰে মুখ্যমন্ত্ৰী মই আপোনাৰ প্ৰধানমন্ত্ৰীৰ কথা এবাৰ মনত পেলাবলৈ বিচাৰিম আপোনালোকৰ প্ৰধানমন্ত্ৰী 2002 আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৈছিলে ৰাজধৰ্ম পালন কৰক ময়ো আজি আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিম মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিব লাগে এনেকুৱা ধৰণৰ ভেদাভেদ কৰি পেলাই আৰু আমাৰ বিধায়ক ডাঙৰীয়া এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য দুখীয়া মানুহক কৰিব নালাগে বিধায়ক কলিতা ডাঙৰীয়া এইটো ৰাজধৰ্ম পালন কৰা হোৱা নাই ইয়াত ডিসক্ৰিমিনেশ্যন হৈছে আপোনালোকে এফালেদি তেওঁলোকক চেক দিছে মাটি দিছে দি পেলাই কৈছে যে তেওঁলোক বিদেশী কাৰণ আপোনালোকৰ পাৰ্টিৰ ষ্টেটমেণ্টত এইটো কৈছে সন্দেহযুক্ত বাংলাদেশী চাওক মই সেই পৰিয়ালটোক মই তাচ্ছিল্য কৰা নাই মই আপোনালোকৰ নাটক বুলি কৈছোঁ কংগ্ৰেছৰ নাটক আমি কেনেকৈ নাটক মই দুখীয়া মানুহ কোৱা নাই আপুনি দুখীয়া মানুহকে কৈছে লওক কথাখিনি ক'ব দিয়ক এতিয়া আমি দুটা আছে এটা গোৱালপাৰা আৰু এটা বঙাইগাঁও এটা ধুবুৰীত পে'মেণ্ট কৰা হৈছে আৰু কোনে কোনে পইচা লৈছে অন ৰেকৰ্ড লিষ্ট কিন্তু গোৱালপাৰাত কৰা নাই কাৰণ গোৱালপাৰাৰ লেণ্ডটো ৱাটাৰলেণ্ড ৱেটলেণ্ড আৰু তাত 1886ত
কৰা আছে যিখন আছাম লেণ্ড ৰেকৰ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 আৰু সময়ে সময়ে এমেণ্ডমেণ্ট হৈ আছে সুপ্ৰিম কোৰ্ট হাই কোৰ্টে সময়ে সময়ে কৈ আছে এইটোৰ ওপৰত সদায় হেৰি হ'ব লাগে ৱেটলেণ্ড সদায় সংৰক্ষিত হ'ব লাগিব মাটিটো কেতিয়া এভিকশ্যন কৰিব সেইটোকে কওক আপোনালোকে জলাভূমিটো তাতো জলাভূমি লৈছে ৱেটলেণ্ড লৈছে আপোনালোকে মন্ত্ৰী ভাল লাগে কি যে আপোনালোকে ইমান ডাঙৰ ইছ্যুটো জয়ন্ত মল্লৰ দৰে এজন মানুহৰ লগত আপোনাৰ ডাইভাৰ্ট কৰি ৰাইজক শুনক গতিকে জলাভূমিত যে আপোনালোকে কৰিলে এই যে জয়ন্ত মল্লই যে জয়ন্ত মল্ল আৰু দিগন্ত কলিতাই যদি মাটি বেদখল কৰিছে যদি শুনক এইটোৰ ওপৰত আপোনালোকে আমি জয়ন্ত মল্লক মুখ্যমন্ত্ৰী বৰ্খাস্ত কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে কোৰ্টলৈ যাওক অৰ্ডাৰ উল্লেখ কৰক গ্ৰেপ্তাৰ কৰিব লাগে শুনক ডাঙৰীয়া এতিয়া শুনক ইছ্যুটো এটা হ'ল বাংলাদেশে আৰু এটা বেদখল আপোনালোকে নামনি অসমৰ কথা নেজানে ডাঙৰীয়া নামনি অসমত কি হৈ আছে নেজানে কৈ দিয়ক কি হৈ আছে আগ্ৰাসন আমি আগ্ৰাসন আছে আপোনাৰ চৰকাৰ আছে কিয় এই কাৰণে চৰকাৰ আছে কিয় আপোনালোকে স্বাধীনতাৰ চৰকাৰ আছে কিয় আজি 10 বছৰ মুখ্যমন্ত্ৰী 10 বছৰ গভৰ্ণমেণ্ট ইমান আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট কিয় আজি কিয় বাধ্য কৰাব আজি ঘৰ কিটা ভাঙি দিলে 3000 ঘৰ কিটা ভাঙি দিলে আজি বেদখল মুক্ত কৰা হৈছে ঘৰ কিটা ভাঙি দিলে 100 বিঘা মাটি ড্ৰাই ৱেটলেণ্ডৰ জলালেণ্ডৰ মাটি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাহসত এইটো হৈছে আপোনালোকে আচ্ছা ধৈৰ্য কৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছে কাজিৰঙা হ'ব হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছে বিদেশী খেলিবলৈ আমি যাম আমি হাৰাই আহিব যে অসমীয়া আপোনালোকে বিদেশী খেলিবলৈ আমিও যাম নেজান কিন্তু বিদেশী খেলিবলৈ আমিও যাম অসমৰ বিদেশী নেজান আজিলৈকে এনআৰচি কৰে উন্নীকৰণ নাই ধৈৰ্য কৰ এটা কথা হৈছে বেদখল মুক্ত কৰিছে চৰকাৰী মাটিত বেদখল আছে কিছুমান ম্যাদী পট্টাৰ মাটি আছিল সেইখিনিও উচ্ছেদ কৰা হৈছে আৰু তেওঁলোকক যথোপযুক্ত তেওঁলোকক ৰিহেবিলিটেশ্যনৰ কাৰণে পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰা 300 বিঘা মাটি আচ্ছা ডাঙৰীয়া ধৈৰ্য কোঁৱৰে অভিযোগ আনি আছে বা তেওঁৰ দলে অভিযোগ আনি আছে যে এইখিনি মাটি যিখিনি মাটি বেদখল মুক্ত কৰিলে তেওঁলোকৰ আপত্তি আছে যে এইখিনি আপোনালোকে আদানীৰ হাতত গতাই দিব ধৈৰ্য কোঁৱৰ আপুনি কি কয় এইটো কথা এতিয়া চাওক আদানীৰ হাতত তেওঁলোকে গতাই দিব মই কৈছোঁ যে ব্ৰিটিছ পিৰিয়ডত যেনেকৈ কোম্পানীৰ হাতত শাসক গোষ্ঠীয়ে যেতিয়া গতাই দিছে ঠিক তেনেকৈ অসমীয়া মানুহৰ মাটি অসমৰ মানুহৰ মাটি এতিয়া কোম্পানীৰ হাতত লাহে লাহে গতাই দিবৰ কাৰণে ব্যৱস্থা কৰিছে এতিয়া আপুনি চাওক অকল ইয়াতে নহয় যে গোৱালপাৰাতে নহয় আপুনি কাৰ্বি আংলঙত চাওক তাতো পাৱাৰ প্ৰজেক্ট কৰিব লৈছে বেছি দেৰি মানে আপুনি মিকিৰ বামুণী গান্তত আজি 2021 চনৰ পৰা আজি মেইনখিনি মুভমেণ্ট কৰি আছে আন্দোলন কৰি আছে নাই সেইটো কেনচেল হৈ গৈছে এডিবিয়ে সেইটো প্ৰজেক্ট কেনচেল কৰি দিছে এডিবিয়ে ফাইনেন্স নকৰে অসমীয়া মানুহৰ মাটি লাহে লাহে আমাৰ মাটি অকণমান আছে সেই মাটি এতিয়া পুঁজিপতিৰ হাতত গতাই দিবৰ কাৰণে এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ বৃহৎ ষড়যন্ত্ৰ গতিকে অসমীয়া মানুহে যদি এতিয়াই যদি নাজাগে তেতিয়াহ'লে কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় তেওঁলোকে এতিয়া এটা কাম কৰিছে মাত্ৰ এটা কাম কৰিছে যে তেওঁলোকে যাতে এই বস্তুৰ পৰা মানুহক আঁতৰাই ৰাখিব পাৰে এই বিষয়বস্তুৰ পৰা যে আঁতৰাই ৰাখিব পাৰে তেওঁলোকে কাৰণে কমিউনেল কৰিছে সাম্প্ৰদায়িকভাৱে মানুহখিনিক দেখাই পিনি এইটো আৰু মাজে মধ্যে জনজাতি মানুহকো তেওঁলোকে আক্ৰমণ কৰিব লাগি গৈছে সেইকাৰণে এই চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে জনজাতি বিৰোধী বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে যে দুখীয়া মানুহৰ বিৰোধী সম্পূৰ্ণৰূপে এতিয়া অসমৰ ৰাজনীতিত মিয়া এটা উপজীব্য যে ক্ষমতালৈ অহাৰ কাৰণে এটা মিয়া উপজীব্য হৈ উঠিল এটা ক'বলৈ বেয়া গতিকে মিয়া ৰাজনীতি কৰি এতিয়া যে 26ৰ নিৰ্বাচন পাইছে তেওঁলোকে সেইটো কাৰণে কিন্তু প্ৰকৃতাৰ্থত বিদেশী সমস্যা মুক্ত কৰিবৰ কাৰণে তেওঁলোকৰ হাতত ৰোডমেপ কি আজি তাৰিখত আজি 10 বছৰ মই বাৰে বাৰে কৈ আছোঁ যে 10 বছৰ তেওঁলোকে আজি শাসনত আছে সোণোৱালৰ দিনৰ পৰা আজিলৈকে যিমান মানুহ এভিকশ্যন হ'ল চব বিদেশী লেবেল লগাই এভিকশ্যন কৰা হৈছে কোনজন আজিলৈকে বিদেশী হিচাপে চিনাক্তকৰণ কৰা হ'ল তেওঁলোকে বিধানসভাতো তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে বিধানসভাত যেনেকৈ যি তথ্য দিছে তাতো তেওঁলোকৰ কোনো বিদেশী আছে বুলি কোৱা নাই আজিলৈকে সেইকাৰণে কৈছোঁ যে বিদেশী সমস্যা সমাধান নোহোৱালৈকে আমাৰ যিবিলাক জাতীয় সমস্যা আছে সেইবিলাক কেতিয়াও মীমাংসা নহয় আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছে পথাৰত বানপানী সমস্যা আছে গৰাখহনীয়া সমস্যা এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে প্ৰথমে আমি বিদেশী সমস্যাত সমাধান কৰিব লাগিব আৰু বিদেশী সমস্যা যদি সমাধান কৰিবলৈ হয় তেতিয়াহ'লে বাংলাদেশৰ লগত এক্সট্ৰাডিশ্যন কৰিব লাগিব প্ৰত্যাপন্ন চুক্তি কৰিব লাগিব গতিকে বাংলাদেশৰ লগত যদি প্ৰত্যাপন্ন চুক্তি যেতিয়া কৰিবলৈ হয় তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টক বাধ্য কৰাব লাগিব এই চৰকাৰখন জাতীয় চৰকাৰ নহয় তেওঁলোকে কিয় লে তাৰ বাহিৰে আপুনি যদি এতিয়া অসম চুক্তি ৰূপায়ণ কৰিব লাগিব
অসম আন্দোলন হয় ইমান ডাঙৰ আন্দোলন হোৱাৰ পাছত আজি তাৰিখত বুজি পালোঁ আমি আকৌ বেদখলৰ মূল কথাটোলৈ তেওঁলোকে নাযায় নাই ধন্যবাদ মই আমান ৱাদুদৰ ওচৰলৈ আহিব কৈছোঁ আমান ৱাদুদ এজন বিধায়ক আব্দুল ৰছিদ মণ্ডল তেখেতে চৰকাৰক প্ৰৰোচনা কৰিলে সাহস আছে যদি মোৰ ইটা ভাটাত হাত দি দেখুৱাওক এনেকুৱা ধৰণৰ এটা কথা আৰু মুখ্যমন্ত্ৰীও তাত প্ৰৰোচিত হৈ পেলাই ক'লে যে তেওঁ যিমানে ক'ব মই সিমানে তাত উচ্ছেদ কৰিম এতিয়া এই সংখ্যালঘু বিধায়কসকলে এনেধৰণে মন্তব্য কৰি পেলাই বাৰম্বাৰ চৰকাৰটোক প্ৰৰোচনা কৰি আছে যিটো চৰকাৰে সংখ্যালঘু উচ্ছেদ কৰিবলৈ উদ্গ্ৰীৱ হৈ আছে আপুনি কি কয় নাই চাওক চৰকাৰটো ৰুল অফ লত চলিব লাগে নহয় জানো কোনে কি কৈ আছে ৱেট আপুনি মেছেজিংটো চাওক না তেওঁলোকে এক্সেক্টলি কামবোৰ কেনেকৈ কৰি আছে মইতো আপোনাক ক'লোৱে যে যদি আপুনি ডিউ প্ৰচেছটো ফ'ল' কৰে আপুনি ন'টিচ দিব লাগিব এটা হিয়াৰিং হ'ব লাগিব দুদিন নাই আপোনাৰ শুনক যোৱা গোৱালপাৰাত যিটো হ'ল তাত দুদিন আগত ন'টিচ দিয়া হৈছে ইয়াত যদি আপোনালোকে ন'টিচ দিছে তেনেহ'লে এই তেওঁলোকক বাংলাদেশী বুলি কিয় গালি দি আছে আপোনালোকৰ অফিচিয়েল ষ্টেটমেণ্টত ধুনীয়াকৈ লিখি পেলাই তলত আপোনালোকৰ ছিনিয়ৰ স্প'ক্স পাৰ্চনৰ চাইন আছে আপোনালোকে বাংলাদেশী বুলি কিয় গালি দি আছে গতিকে এই গোটেই মেছেজিংটো আপোনালোকে এটা একদম চং এণ্ড ডান্স কৰি পেলাই যে বাংলাদেশীৰ আপুনি কিবা ঠিকা লৈ থৈছে নেকি শুনক মই নাই মই আপোনাক ধুনীয়াকৈ চাওক মই প্ৰভোক নহওঁ মই আউটৰেজ নহয় মই কাৰ ঠিকা লৈছোঁ মই ক'ব ৰ'ব মই আপোনাক কাৰ ঠিকা লৈছোঁ মই কথাটো ক'ব দিয়ক আপুনি যেতিয়া কথা কৈ থাকে তেতিয়া মই নকওঁ মই কাৰ ৰক্ষণাবেক্ষণ কৰোঁ মই কাৰ ঠিকা লৈছোঁ মই আনচাৰ দিম আপুনি অলপ ধৈৰ্য ধৰক আপোনালোকে ভাৰতীয় নাগৰিকক প্ৰতিবাৰ বাংলাদেশী বুলি কয় মই আমাৰ ভাৰতীয় নাগৰিকৰ সন্মানেৰে জীয়াই থকাৰ মৰ্যাদাৰে জীয়াই থকাৰ ঠিকা লৈছোঁ আপোনালোকে যি ইচ্ছা তাকে কৰক যি ইচ্ছা এই যিখিনি মানুহ আপোনালোকে এভিক কৰি আছে আপোনালোকে পইচা দি আছে আপোনালোকে জমিন দি আছে কিয় দিছে তেনেহ'লে যদি এওঁলোকে বাংলাদেশী আপোনালোকে কিয় দিছে আপোনালোকে গৰুখুটিত গৈছে গৰুখুটিত আপোনালোকে ছেম কথা কৈছে গৰুখুটিত আপোনালোকে ছেম কথা তাৰপিছত আপোনালোকে ৰিহেবিলিটেট কৰা নাই নে মানুহবোৰক কি তেনেহ'লে কিয় মাৰিলে মানুহবোৰ তাত তেনেহ'লে কিয় এইবোৰ অমানৱিক আপোনালোকে অত্যাচাৰ কৰিলে তেনেহ'লে এই মেছেজিংবোৰ আপোনালোকে কিয় দি আছে ছ'চাইটি আপোনালোকে কিয় ডিভাইড কৰি আছে ঠিকা আমি ঠিকা লৈছোঁ এই ভাৰতীয় মানুহৰ সন্মানেৰে জীয়াই থকাৰ ঠিকা ভাৰতৰ সংবিধানত যি মূল্যবোধ লিখা আছে সেইবোৰ আপহোল্ড কৰাৰ কাৰণে ঠিকা আৰু আপোনালোকৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতাৰ ঠিকা গতিকে আপোনালোকে এইটো জানি লওক যে এইখন দেশ যোনে সৃষ্টি কৰিছিলে যিবোৰ আমাৰ প্ৰতিষ্ঠাপক পিতৃ আছিলে তেওঁলোকে এটা সপোন চাইছিলে যে এইখন দেশক সবেই সন্মানেৰে মৰ্যাদাৰে জীয়াই থাকিব আপোনালোকৰ মুখ্যমন্ত্ৰী আপুনি প্ৰতিদিন সেই মূল্যবোধক আপোনালোকে হনন কৰি আছে সেই যিবোৰ সপোন চাইছিলে আমাৰ প্ৰতিষ্ঠাপক পিতৃবোৰে তেওঁলোকৰ সপোনক আপোনালোকে ভাঙি চুৰমাৰ কৰি আছে আমি ঠিকা লৈছোঁ আমাৰ প্ৰতিষ্ঠাপক পিতৃবোৰৰ আপোনাৰ বক্তব্য স্পষ্ট বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ ওচৰলৈ কলিতা ডাঙৰীয়া মই বুজি পালোঁ বাৰু আপোনালোকৰ নিষ্ঠা আৰু দেশপ্ৰেমক মই সন্দেহ নকৰাকৈ আৰু আপোনালোকে যে ইয়াত পলিটিকিং কৰিব খোজা নাই ৰাজনীতি কৰিব খোজা নাই সেইটোও মই বাৰু ধৰি ল'লোঁ আপোনালোকে খোজা নাই কিন্তু এই যে 10 বছৰ আপোনালোক ক্ষমতাত থাকিলে আৰু মাত্ৰ কেইটামান মাহ আছে এই সত্ৰৰ মাটি বেদখল মুক্ত কৰিম বুলি যিটো কৈ আছিলে আপোনালোকে 10 বছৰ কেৱল সেইটো অনুশীলন পৰ্যায়তে ৰাখিলে এতিয়ালৈকে সত্ৰৰ মাটি যদি বেদখল মুক্ত হৈছে তেনেহ'লে চৰকাৰে ঘোষণা কৰি দিয়ক যে সত্ৰ সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'ল এতিয়াও চৰকাৰে কৈ আছে যে সত্ৰৰ মাটি আমি সাৰ্ভে কৰাই আছোঁ কমিটি গঠন কৰিছে এইটো এটা দীঘলীয়া কাৰবাৰ কৰি গৈ আছে এটা সত্ৰত আচলতে বেদখল হৈ আছে নে নাই আৰু যদি হৈ আছে তাক কিয় বেদখল মুক্ত কৰিব পৰা নাযায় চাওক প্ৰথম কথা যে এই সত্ৰ যেটো এটা নতুন ইস্যু এটা আপুনি আনিলে সত্ৰৰ মাটিৰ কাৰণে এখন ইতিমধ্যে কমিটি আছে তেওঁলোকে ইতিমধ্যে ৰিপৰ্ট ছাবমিট কৰিছে আৰু এটা প্ৰচেছত হ'ব এটা সিস্টেমত হ'ব এইটো আপুনি জানে এটা সাংবিধানিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু অসমত সত্ৰ কেইখন এতিয়া বৰপেটাই হওক বা আমি আজি যদি আমি নগাঁৱৰ ওচৰলৈ আমি গুচি যাওঁ এখন আপুনি দেখিছে কি ধৰণৰ আজি ব্যৱস্থা লৈ হৈছে আৰু একেবাৰে মই আপোনাক কৈছোঁ অসমত এইখন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সত্ৰ অধিকাৰৰ ক্ষেত্ৰত যথেষ্ট তেখেতে এক ভূমিকা পালন কৰিছে আৰু আমি তাত সহযোগ কৰিছোঁ মই অসমৰ ৰাইজক বুজিলোঁ কিন্তু প্ৰক্ৰিয়াটো যি ধৰণে দীঘলীয়া হৈ গৈ আছে এটা পলিটিক্স কৰাৰ কাৰণে আপোনালোকে এটা হাতত যেন এটা অস্ত্ৰ হাতত ৰাখি থৈছে যে অহা 5 বছৰ আমি সত্ৰক লৈ কৰিব লাগিব নাই চাওক চব কথাৰে এটা আইন আছে
আইনৰ মাজেদিয়ে যাব লাগিব তে এটা দীঘলীয়া প্ৰচেছ আছে যিমানখিনি ইজি পাৰে সেইখিনি কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু যিটো আইনৰ বান্ধোনত আছে সেই কামটোতো একেদিনে আমি জোৰ কৰি কৰিব নোৱাৰোঁ বেদখলত কি ধৰণৰ আইনৰ বান্ধোন নহয় চাওক এতিয়া মাটিবিলাকত এভেকশ্যন আছে মাটিবিলাক চিনাক্তকৰণ কৰি আছে এই প্ৰক্ৰিয়াটো কৰিলে প্ৰচেছটো কাৰণ এইখনৰ কাৰণে এখন কমিটি আছে আৰু তাত আমাৰ এজিপিৰ বিধায়ক এজন চেয়াৰমেন হৈ আছে প্ৰতিভা হাজৰিকা ডাঙৰ এই বিষয়ে মোৰ হাতত আজি ৰেকৰ্ড মই আপোনাক দিব খুজিলে দিব নোৱাৰিম কিন্তু যদি আপুনি বিচাৰে আমি দিব পাৰিম কিন্তু মই কৈছোঁ যে আজি স্বাধীনতাৰ পিছত এইজনে মুখ্যমন্ত্ৰী যিয়ে অসমীয়া জাতিৰ সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু যিসকলে কোনোবা মানুহৰ বাংলাদেশী মানুহৰ যদি ঠিকা ল'ব বিচাৰিছে আমাৰ ক'বলগীয়া নাই মোৰ কথাখিনি শেষ হোৱা ইয়াত কিন্তু কণ্ট্ৰাডিক্টৰী নকৰিব হিন্দু মুছলমান পলিটিক্স দুটা অসমত থকা খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত আমাৰ কোনো দ্বিমত নাই কাৰণ মোৰ সমষ্টিটো খিলঞ্জীয়া মানুহ আছে আমাৰ সেইসকলৰ ওপৰত আমাৰ দ্বিমত আছে যিসকলে আজি গোৱালপাৰাত যিসকলে আহি গোৱালপাৰাত তেওঁলোকে সেই ভূমিকা পালন কৰিছে যিসকলে গৰুগুটিত সেইটো ভূমিকা পালন কৰিছিল যিসকলে আজি হাসনা বিলত বা ধুবুৰী চাপৰত এই ভূমিকা পালন কৰিছে আজি আমচু লিডাৰে আজি কি কৈছে যে ভৱিষ্যতে অসমত আমি লোকপিয়লত বেংগলী লিখিম অসমত থাকি আমচু লিডাৰে আমাক দম দিব এইটো ময়ো নহয় কোনো এজন ভাৰতীয়ই অসমীয়াই সহ্য কৰিব নোৱাৰে মই ভাবোঁ ধৈৰ্য কৰোঁ গাত অকণমান হ'লেও বিল লাগিব বিল এই কথাটোলৈ মই আহিম বুলি ভাবিছিলোঁ প্ৰিয় দৰ্শক আজি ABMCৰ কাৰ্যকৰী সভাপতিজনে এটা মন্তব্য কৰিছে তেওঁ বিশেষকৈ অকল তেওঁ কৈছে যে আগন্তুক লোকপিয়লত অসমীয়াক সংখ্যালঘুত পৰিণত কৰিম এই কথাটো কিন্তু খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো উচিত সকলোৱে প্ৰথম কথা 2001 চনৰ লোকপিয়লত অসমীয়া ভাষী মানুহৰ সংখ্যা আছামিজ স্পিকিং পিপল অসমীয়া ভাষী মানুহৰ সংখ্যা 48% এই 48% হোৱাৰ কাৰণটো অৰ্থ এইটো নহয় যে অসমীয়া মানুহ ক্ৰমাৎ কমি আহিল অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহৰ সংখ্যা কমা নাই ঘটনাটো হ'ল যে যেতিয়া বড়ো ভাষাই মেজৰ ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি লাভ কৰিলে তেতিয়া সেন্সাস পেপাৰখনত সেই বিকল্পটো আহি গ'ল সেই অপশ্যনটো আহি গ'ল যে বড়ো মানুহে বড়ো ভাষী বুলি লিখিব পাৰে দ্বিতীয়তে যেতিয়া দাৰ্জিলিং গোৰ্খালেণ্ড যেতিয়া অট'নমাছ কাউন্সিল হ'ল তেতিয়া নেপালী ভাষাক মেজৰ ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হ'ল যাৰ কাৰণে অসমত থকা অসমীয়া ভাষী নেপালীসকলৰ বাবেও সেই বিকল্পটো আহি গ'ল ছত্তীশগড় আৰু ঝাৰখণ্ড হোৱাৰ পিছত যিবিলাক আদিবাসী ভাষা আছিল সেইবিলাকতো ক্ষেত্ৰতো সেন্সাস পেপাৰখনত সেই অপশ্যনবিলাক আহি গ'ল যাৰ কাৰণে চাহ বাগিচাৰ লোকসকলৰ বাবেও এটা বিকল্প আহিলে যে তেওঁলোকে অসমীয়া বুলি নকলেও চলিব এতিয়া এই 48% অসমীয়া ভাষী মানুহৰ মাজত অভিভাষী মুছলমানসকল সোমাই আছে অভিভাষী মুছলমানসকলে স্বাধীনতাৰ দিনৰ পৰা আজি পৰ্যন্ত নিজকে অসমীয়া ভাষী বুলি পৰিচয় দি আহিছে তেওঁলোকে অসমীয়া মাধ্যম স্কুলত পঢ়া শুনা কৰি আছে আজিকালি দুই এখন ইংৰাজী মাধ্যম স্কুল হৈছে কিন্তু তেওঁলোক সকলোৱে 95% 96% 95-96% মানুহে অসমীয়া বুলি নিজকে পৰিচয় দি আহিছে আনকি সেন্সাছতো পৰিচয় দি আহিছে এতিয়া এই মুহূৰ্তত যদি সেই ABMCৰ নেতাজনৰ প্ৰৰোচনা মৰ্মে সংখ্যালঘু মানুহে নিজক বা অভিভাষী মুছলমানে যদি নিজক অসমীয়া বুলি পৰিচয় নিদিয়ে তেনেহ'লে আমাৰ সন্মুখত সমস্যাটো গুৰুতৰ ধৈৰ্য ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পাইছে ৰাজ্যত ঠায়ে ঠায়ে চলি আছে উচ্ছেদ হয় আপোনালোকে ঠিকেই শুনিছে উচ্ছেদ চলি আছে উচ্ছেদৰ ক্ষেত্ৰত কোনো দয়া নাই কোনো ক্ষমা নাই হয় আপোনালোকে ঠিকেই শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হুংকাৰ উচ্ছেদৰ ক্ষেত্ৰত কোনো দয়া নাথাকিব কোনো ক্ষমা নাথাকিব হয় উচ্ছেদিতৰ সময়ত কান্দোন মায়া মোহ একোৱে নাথাকিব আপোনালোকে সকলোখিনি কথা ইতিমধ্যে অনুষ্ঠানটোৰ যোগেদি গম পাইছে সামাজিক মাধ্যমৰ যোগেদি সকলোখিনি কথা গম পাইছে লোকপিয়লত অসমীয়াক কৰিব বোলে সংখ্যালঘু ইমানখিনি আপোনালোকে শুনিছে লোকপিয়লত অসমীয়া সঁচাকৈ সংখ্যালঘু হ'ব নেকি ইতিমধ্যে অনুষ্ঠানটোত বহুখিনি কথাই গম পালে যদি অনুষ্ঠানটো চাই ভাল লাগিলে সকলোৰে মাজে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল ইয়াৰ যদি সম্পূৰ্ণ অনুষ্ঠানটো চাব বিচাৰে তেতিয়াহ'লে প্ৰাগ নিউজে আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে তাত গৈ আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব পাৰিব